জ্বলাৰ লগত মোৰ ৰিলেশ্যনশ্বিপটো সেই টক্সিক এক্সৰ নিচিনা যাক মই সহ্যও কৰিব নোৱাৰো কিন্তু খাইও ভাল লাগে। Few moments later. এতিয়া জ্বলা বা স্পাইচি বুলি ক'লে আজিকালিৰ দিনত কোৰিয়ান নুডলছবোৰ খুবেই বেছি ফেমাছ হৈ আছে। ভাবিলো নিজকে অলপমান টৰ্চাৰ কৰি লওঁ, কিন্তু টৰ্চাৰ কাৰণে কা তৰিকা থোৰা সা কেজুৱেল হে। কিন্তু এই নুডলটো বনোৱা ৰেচিপিটো অকমান বেলেগ দেই ৰাইজ। প্ৰথমতে নুডলখিনি বইল কৰি অকমান তেলত ফ্ৰাই কৰি ল'ব লাগে। তাৰ পিছত আহে এই মেইন বস্তুটো, মানে এই চচটো। মেইন জ্বলাখিনি এই চচটোৰ পৰাই আহে দেই। বস্তুটো দেখাতে ভয় লাগিছে দেই একদম। এইবাৰ আহিল পাল টেষ্টিং কৰাৰ। আহকচোন ট্ৰাই কৰোঁ। প্ৰথমটো বাইট লোৱাৰ লগে লগে মই একেবাৰে স্বৰ্গৰহে দৰ্শন কৰিলোঁ। এনেই জ্বলা নোখোৱা মানুহ, তাতে আৰু ইমান জ্বলা। চাওকচোন, মোৰ একেবাৰে জিভাৰ পৰা আৰম্ভ কৰি মোৰ অত চত একেবাৰে চব পুৰি গৈছে। নোৱাৰিম দেই, মোৰ দ্বাৰা একদমেই নহ'ব এইবোৰ বস্তু। মোৰ ৰিয়েকশ্যনটো আপোনালোকে দেখাই পালে। এতিয়া চাওক, আহকচোন বাকীবোৰৰ ৰিয়েকশ্যন। চকুৰ পানী নলোৱালৈকে খা।